ধন্যবাদ। আপোনালোকে দেখিছেই যে আমি একেবাৰে গ্ৰাছৰুটৰ প্ৰতিগৰাকী ব্যক্তিকে আমি লগ ধৰিবলৈ চেষ্টা কৰিছোঁ আৰু যোৱাকালিও আমি বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকক আমি লগ ধৰিছোঁ। আমি বিষ্ণুপুৰী মণিপুৰী যিসকল লোক আছে তেখেতসকলৰ ওচৰলৈ গৈছোঁ আৰু বিভিন্ন ঠাইত লগ ধৰিছোঁ। তেনেধৰণে আমি বিভিন্ন কালি মঠ মন্দিৰলৈ গৈছোঁ, ৰাইজৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকৰ বিপুল সঁহাৰি আৰু তেওঁলোকৰ আশীৰ্বাদ পাইছোঁ। গতিকে খুব ভাল লাগিছে। আজিৰ দিনটোত ক'ত ক'ত যোৱা হ'ব আৰু কালিৰ দিনটোত আমি দেখিছোঁ সন্ধিয়া ভাগত অসম গণ পৰিষদৰ আপুনি কাৰ্যালয়ত গৈছে, অতুল বৰাৰ আশীষ লৈছে, কেশৱ মহন্তৰ আশীষ লৈছে, বহু নষ্টালজিক কথা আপুনি কৈছে। সেই সময়ছোৱাতেই মন্ত্ৰী কেশৱ মহন্তৰ লগত আপুনি একেলগে কাম কৰাৰ ইয়াৰ আগৰ আপুনি পাৰিষদ হিচাপে যেতিয়া আছিল সেই কথাও আপুনি অৱগত কৰিছিল। বহু দিন ধৰি আপুনি বিজেপিত আপুনি আছিল আৰু বিজেপিৰ বহু বাইদেউ যদি আপুনি চাই কুই নোযাই হওক বা আন যিসকল দলীয় আপোনালোকৰ প্ৰাৰ্থী মহিলা বহু প্ৰাৰ্থী আছিল এইবাৰ 24ত, কিন্তু আপোনাক এইবাৰ দলে দিছে। এইবাৰ কেনেধৰণে আপুনি জয় হ'ব বা আপোনাৰ জয় হোৱাৰ ৰণকৌশল কি হ'ব? চাওক, আমাৰ যি দলীয় আমাৰ যি কাৰ্যক্ৰম থাকে খুব সুন্দৰভাৱে ডিচিপ্লিন ৱেত নিয়াৰিকৈ কৰা থাকে। গতিকে প্ৰতিটো দিনেই যেন এক ইলেকশ্যন তেনেধৰণে আমাৰ কাৰ্যকৰ্তাসকলে কাম কৰি যায়। গতিকে আমাৰ নতুনকৈ আৰু এক প্ৰস্তুতি কৰাৰ কোনো প্ৰয়োজন নাথাকে। খুব সুন্দৰভাৱে দলীয় কাৰ্যক্ৰমবোৰ যেনেদৰে চলি যায় আমিও ঠিক তেনেদৰে চলাই নিছোঁ। আৰু কালি সঁচাকৈ অসম গণ পৰিষদৰ কাৰ্যালয়লৈ গৈ খুব ভাল লাগিল, কাৰণ জ্যেষ্ঠসকলৰ পৰা সদায় আশীৰ্বাদ পাই আহিছোঁ আৰু মৰম স্নেহ তেখেতসকলে সদায় দি আহিছে। গতিকে যোৱাকালিও ঠিক তেনেদৰে তেখেতসকলে জ্যেষ্ঠ ভাতৃৰ দৰে আৰু মোক কনিষ্ঠ ভগ্নীৰ দৰে আশীৰ্বাদ দিলে সকলোৱে, আৰু ময়ো জ্যেষ্ঠ ভাতৃসকলৰ পৰা আশীৰ্বাদ ল'লোঁ, তেখেতসকলৰ সহায় সহযোগিতা কামনা কৰিলোঁ। খুব ভাল লাগিল কালিৰ সময়কণ। আপুনি আশাবাদী এইবাৰ? নিশ্চয় 100%। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ আপোনাৰ একালৰ ঘনিষ্ঠ আৰু এইবাৰ আপোনাৰ প্ৰতিদ্বন্দ্বী। পূৰ্বে আপুনি যেতিয়া বিজেপিত আছিল তেখেতো আপোনাৰ বিজেপিতে আছিল আমি যিমান দূৰ জানো। কেনেধৰণে তেখেতেও বিভিন্ন সময়ত কৈ আছে যে তেখেতেও জয়ী হ'ব বা তেখেতেও গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তত তেখেতৰ যি কাৰ্যক্ৰমণিকা বা বিভিন্ন স্থানত পলাশবাৰীয়ে হওক বা আন প্ৰান্তত তেখেত গৈছে, কি ক'ব আপুনি? শুভেচ্ছা জনাইছোঁ। তেখেতে এটা দলৰ পৰা যিহেতু তেখেতকো প্ৰক্ষেপ কৰিছে আৰু এই নিৰ্বাচনী যুঁজত তেখেতো নামিছে, গতিকে শুভেচ্ছা জনাইছোঁ। আপোনাৰ একালৰ ঘনিষ্ঠ আছিল? মোৰ বহুত বেছি ঘনিষ্ঠ নাছিল অৱশ্যে, কাৰণ একালৰ দলৰ সতীৰ্থ। বাইদেউ আৰু এটা কথা মই সুধিব বিচাৰিছোঁ, শিক্ষয়িত্ৰীৰ পৰা ৰাজনীতিলৈ তাৰপাছত গুৱাহাটীৰ সমষ্টিৰ পৰা এইবাৰ এটা হাই ভল্টেজ এটা সমষ্টি, অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত এই গুৱাহাটী সমষ্টিটোৱে কিন্তু সকলোৱে চকু। আৰু এই গুৱাহাটী সমষ্টিটোতে আপুনি যেতিয়া প্ৰাৰ্থী লাভ কৰিছে কাক ধন্যবাদ জনাব বা কেনেধৰণে আপুনি এই যিটো যাত্ৰাকাল দীৰ্ঘদিন ধৰি আপুনি শিক্ষকতা কৰিলে, তাৰপাছত ভাৰতীয় জনতা পাৰ্টি আপুনি প্ৰথম দিনাখনি সংবাদ মাধ্যমত আপুনি কৈছিলে যে আটা লগাই মই ভাৰতীয় জনতা পাৰ্টিৰ বেনাৰ লগাইছিলোঁ। সেই সময়ছোৱাৰ বা বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টিৰ যিটো দল যথেষ্ট পূৰ্বৰ তুলনাত শক্তিশালী হৈছে বা বিভিন্নজন আহিছে, আপোনালোকৰ চৰকাৰ চলি আছে, কংগ্ৰেছ চৰকাৰ চলি থকাৰ সময়ছোৱাৰ পৰা আপুনি আছে, সেইসমূহ ধৰক কেতিয়াবা মনত নপৰেনে আজিৰ তাৰিখত যেতিয়া আপুনি ৰাইজৰ মাজত গৈছে এগৰাকী সাংসদৰ প্ৰাৰ্থী হিচাপে? সঁচাকৈ মনত পৰে আৰু খুব ভাল লাগে আচলতে, কাৰণ যেতিয়া ধৰক খুব ভাল পৰিৱেশ এটাত আহি পেলাই সকলোৱে ভাল কাম কৰিব পাৰে, কিন্তু আমি যিটো পৰিৱেশৰ পৰা দেখিছোঁ সেইটো পৰিৱেশ একেবাৰে নিজ হাতেৰে যেন বনাই অনাৰ নিচিনা এটা পৰিৱেশ। আৰু মই বুলি নহয়, মোৰ গোটেই ঘৰখনে। গতিকে তেনেকুৱা এটা পৰিৱেশৰ পৰা আহি আজি দলটো ইমান সুন্দৰ এক পৰিৱেশ পাইছে। চাৰিওফালে য'ত গৈছোঁ প্ৰতিগৰাকী ব্যক্তিয়ে কেৱল ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ গুণগান গাইছে। গতিকে তাতকৈ ভাল লগা কথা একো নহয়। আচলতে মোৰ ঘৰখন মোৰ কাৰণে যিমান প্ৰিয়, দলটো মোৰ কাৰণে সিমানেই প্ৰিয়, আৰু মোৰ ঘৰৰ সদস্যসকল যিমান প্ৰিয়, দলৰ কাৰ্যকৰ্তাসকল মোৰ সিমানেই প্ৰিয়। গতিকে দলৰ যেতিয়া উন্নয়নৰ গুণগান প্ৰতিগৰাকী ব্যক্তিয়ে গাইছে, গতিকে তাতকৈ ভাল লগা কথা আৰু একোৱেই হ'ব নোৱাৰে। আপুনি যদি জয়ী হয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা কোনবোৰ দিশত আপুনি বেছি গুৰুত্ব দিব? আপুনি এগৰাকী নিজে নাৰী, গুৱাহাটীত যদি আপুনি চাই অলিয়ে গলিয়ে মহিলাসকল ওলাব নোৱাৰে, বিভিন্ন সময়ত ধৰ্ষণৰ দৰে বিভিন্ন ধৰণৰ কাম হয়, সেইসমূহ কেনেধৰণে আপুনি প্ৰতিৰোধ কৰিব? বহু স্থানত কিন্তু বাইদেউ আপুনি ষ্ট্ৰীট লাইট নাই, আপুনি নিজেও যেতিয়া পাৰিষদ হিচাপে আছিল সেইসমূহ আপুনি অভিযোগ ৰাইজৰ মাজত আপুনি পাইছে বা ইয়াৰ আগতো আপুনি পাৰিষদ হিচাপে থকাৰ কাৰণে আপোনাৰ অভিজ্ঞতা আছে। সাংসদ হিচাপে গ'লে দিল্লীত আপুনি অসমৰ হৈ কেনেধৰণে মাত মাতিব? কোনবোৰ বিষয়? মই
এই গুৱাহাটীখনতে জন্ম হৈছোঁ গতিকে জন্মৰ পৰা গুৱাহাটীখন দেখিছোঁ আৰু আমি দেখা গুৱাহাটীখন আৰু আজিৰ গুৱাহাটীখনৰ মাজত আকাশ পাতালৰ পাৰ্থক্য গতিকে এতিয়া নতুনকৈ মই ভাবোঁ যে গুৱাহাটীখন মই কৈছোঁ ষ্টেপ বাই ষ্টেপ মই দেখিছোঁ গতিকে তাত যিখিনি কৰণীয় আছে আমি খুব সুন্দৰভাৱে আৰু নিয়াৰিকৈ এইখিনি কৰিব পাৰিম কাৰণ জন্মৰ পৰা দেখি থকা এখন গুৱাহাটী গতিকে এই গুৱাহাটীখন কেনেধৰণেৰে উন্নয়ন হৈছে সেইটো মানে মোক একদম খুব সুন্দৰভাৱে মই নিজে দেখিছোঁ প্ৰেক্টিকেলি তাত থিয়ৰীৰ কোনো কথাই নাই তাত প্ৰেক্টিকেলি মই দেখিছোঁ প্ৰেক্টিকেলি মই জানো জন্মৰ পৰা উলিয়াই গ'লে ঘূৰি মেলি আমি ইয়াতে মানে পঢ়িছোঁ স্কুল কলেজ ইউনিভাৰ্চিটি পঢ়ি পেলাই আজি এইখিনিলৈ আহিছোঁ গতিকে প্ৰতিটো অলি গলি আমি কেনেকৈ কাম কৰিব লাগে সেইখিনি মই জানো আৰু ৰাইজৰ লগত ইমান সুন্দৰকৈ গুৱাহাটীয়ানৰ লগত গুৱাহাটীবাসীৰ লগত ইমান ভালদৰে সুসম্পৰ্ক এটা বৰ্তাই ৰাখিছোঁ যিহেতু গতিকে তেওঁলোকৰ দিহা পৰামৰ্শ বিগত দিনত যেনেদৰে ডেপুটি মেয়ৰ হিচাপে কৰিছিলোঁ অনাগত দিনতো কৰিম তেনেকৈ ধন্যবাদ ধন্যবাদ জানাইছোঁ সেয়া আছিল বিজুলী কলিতা মেধি ইতিমধ্যে আমি কৈছোঁ ২৪ৰ লোকসভা নিৰ্বাচন আৰু সেই লোকসভা নিৰ্বাচনৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি এটা হাই ভল্টেজ সমষ্টি গুৱাহাটী লোকসভা সমষ্টি আৰু এই গুৱাহাটী লোকসভা সমষ্টিটোৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু বিজুলী কলিতা মেধিৰ বাসগৃহত এই মুহূৰ্তত মই আছোঁ ইজনৰ পাছত সিজনকৈ কিন্তু দলীয় শুভাকাংক্ষী আহি তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছে আৰু সকলোৱেই তেখেতৰ শুভাশীষ বিচাৰিছে আৰু তেখেতৰ জয় কামনা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই